বন্ধু-বান্ধৱীসকল ইতিমধ্যে এডিআৰই ৰিজাল্টক লৈ এটা বিশেষ ডাঙৰ আপডেট আহিছে যেহেতু আপোনালোকে গম পায় যে জুৱানি নেকি আমাৰ এডিআৰই ৰিজাল্ট মুকলি কৰিছিল তাতে ওভাৰলেপিংৰ বিভিন্ন ধৰণৰ আপোনালোকৰ সমস্যা দেখা পাইছে কিয়নো বন্ধুসকল তাতে এজন ক্যান্ডিডেটে বহুকেইটা পদ লৈ বহি আছিল আৰু যাৰ ফলত নেকি বহুকেইটা ইয়াতে খালী হৈ আছিল পদকেইটা কিন্তু বন্ধু-বান্ধৱীসকল এবাৰ কিন্তু আপোনালোকৰ এনেকুৱা নহয় হয় কিয়নো যদি আপোনালোকে ইয়াতে হাই সেকেন্ডাৰী লেভেলৰ এক্সাম দিছে গ্ৰেজুৱেচন লেভেলৰ এক্সাম দিছে আৰু যদি আপোনালোকে ইয়াতে দুইটাতে যদি সিলেকশন পাই যায় পদকেইটাত তে বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকৰ যি নেকি হায়াৰ ষ্টাডি আছে মানে আপোনালোকে গ্ৰেজুৱেচনত যি নেকি পোষ্টৰ কাৰণে আবেদন কৰিছিলে তাতে যদি আপোনালোকে ইয়াতে সিলেকশনটো লাভ কৰে তেতিয়ালে কিন্তু তাতে আপোনালোকে ইয়াতে জবটো পাব কিন্তু বন্ধু-বান্ধৱীসকল তাৰ তলত যি নেকি আপোনালোকে যদি হাই সেকেন্ডাৰী লেভেলত যদি ইয়াতে পাস কৰে আৰু এই পদটোৰ কাৰণে যদি আপোনালোকে বিচাৰে তেতিয়ালে কিন্তু আপোনালোকে সেই পদটো নাপায় ঠিক তেনেকৈ বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ক্লাছ 10 লেভেলৰ কাৰণে আবেদন কৰিছিলে লগতে আপোনালোকে ক্লাছ 12 লেভেলৰ যি নেকি পদকেইটা আছিল তাতে যদি আপোনালোকে আবেদন কৰিছিলে কিন্তু বন্ধুসকল যদি আপোনালোকৰ সিলেকশন দুটাতে হৈছে তেতিয়ালে কিন্তু আপোনালোকে যি নেকি ক্লাছ 10 লেভেলৰ যি নেকি পদ আছে সেই কেইটাত কিন্তু আপোনালোকে জব নাপায় যি নেকি আপোনালোকৰ ক্লাছ 12 লেভেলৰ জব আছে তাতে আপোনালোকে জবখিনি পাবলৈ সক্ষম মানে বন্ধুসকল এবাৰ কোনো ধৰণৰ আপোনালোকৰ ওভাৰলেপিং নহয় আৰু ওভাৰলেপিং নোহোৱাৰ ফলত বন্ধুসকল এবাৰ কিন্তু কোনো ধৰণৰ ইয়াতে পদ এটাও খালী হৈ নাথাকে হেতু চাগে গ্ৰেড 3 হোক বা গ্ৰেড 4 হোক কোনো ধৰণৰ ইয়াতে পদ খালী হৈ নাথাকে ড্ৰাইভাৰৰো সেম আছে বন্ধুসকল এবাৰ কিন্তু আপোনালোকৰ কোনো ধৰণৰ ওভাৰলেপিংৰ যি নেকি প্ৰবলেম আছে হেতু দেখা নাপাব তে বন্ধুসকল আপোনালোকে যিসকল নেকি ইয়াতে এডিআৰই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকক মই জনাই থওঁ যে যেহেতু 7 তাৰিখৰ আগতে আপোনালোকৰ যি নেকি এডিআৰই ৰিজাল্ট মুকলি কৰিব সেই কাৰণে আপোনালোকে যদি ৰিজাল্টখন সকলোতকৈ আগতে চাব বিচাৰে তেতিয়ালে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কিয়নো আগন্তুক দিনত আপোনালোকে এই ধৰণৰ আপডেট কেইটা সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি পাই থাকিব তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানে আছিল ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো।